100 বিঘা মাকৈ খেতিৰে স্বাৱলম্বী হোৱাৰ সপোন দেখিছে এদল যুৱক যুৱতীয়ে। মই এই মুহূৰ্তত উপস্থিত আছোঁ বঙাইগাঁও জিলাৰ অভয়পুৰী ছিজন গ্ৰামত আৰু ইয়াত 100 বিঘা ভূমিত মাকৈ খেতি কৰিছে। প্ৰথমে সেই দৃশ্য ND24 দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ। ইয়াত 100 বিঘা ভূমিত মাকৈ খেতি কৰিছে কোচ ৰাজবংশী সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰচাৰ সম্পাদক সোহেন ৰায়ৰ নেতৃত্বত এদল যুৱক যুৱতী ওলাই আহিছে খেতি কৰিবৰ কাৰণে। আৰু তেওঁৰ জৰিয়তে দেখিবলৈ পোৱা গৈছে এদল যুৱক যুৱতী তেওঁলোকে মাকৈ খেতি কৰিছে আৰু স্বাৱলম্বী হোৱাৰ সপোন দেখিছে। ND24 দৰ্শকসকলক চিনাকি কৰি দিব বিচাৰিছোঁ। এওঁ হৈছে সোহেন ৰায় আৰু এওঁৰ নেতৃত্বতে আচলতে এদল যুৱক যুৱতী ওলাই আহিছে আৰু 100 বিঘা ভূমিত তেওঁলোকে মাকৈ খেতি কৰিছে। কি উদ্দেশ্যে কৰিছে তেওঁৰ পৰাই জানিব বিচাৰিম। কি ক'ব যে আপোনালোকে যিহেতু বহু যুৱক যুৱতী আপোনাৰ সৈতে জড়িত হৈ পৰিছে আৰু 100 বিঘা ভূমিত উন্নত পদ্ধতিৰে আপোনালোকে কৃষি কাৰ্যত নামি পৰিছে, কি ক'ব? হয়, নিশ্চয়কৈ আমাৰ এতিয়া একচুৱেলি আমি এটা APC গঠন কৰিছিলোঁ 2024 আগষ্ট মাহত আমাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিল আৰু সেই মৰ্মে আমি এটা স্কিম পাইছিলোঁ ভিলেজ লেভেল ফাৰ্ম মেচিনাৰী। তাতে আমি কিছু কৃষি সামগ্ৰী পাইছিলোঁ আৰু পোৱাৰ পিছত আমি সংকল্প লৈছিলোঁ যে আমি অলপ খেতি কৰিম আৰু সেই উদ্দেশ্যে আমি ইয়াতে খেতি কৰিছোঁ। আৰু বিশেষকৈ আমাৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে কি মানুহখিনিৰ মাজত এটা সজাগতা আৰু সজাগ কৰাৰ যিখিনি কৃষিজীৱী ৰাইজ। কিন্তু আমি দেখিছোঁ যে বহু যুৱক যুৱতী বৰ্তমান সময়ত বহিৰাজ্যলৈ কামৰ বাবে তেওঁলোকে বাহিৰলৈ যাবলগীয়া হয়। তেনে সময়তে আপোনালোকে যি খেতিৰ জৰিয়তে কৃষি বিপ্লৱ আৰম্ভ কৰিছে, কি ক'ব? নিশ্চয় বাহিৰত যোৱাৰ আচলতে কোনো প্ৰয়োজনে নাই। আমাৰ যিখিনি মাটি, আমাৰ যিখিনি খেতিপথাৰৰ মাটি, এই মাটিখিনি আচলতে বহুত উৰ্বৰা, বহুত ভাল, খেতিৰ কাৰণে উপযোগী। বিশেষকৈ মাকৈ খেতি আমাৰ মানুহখিনি আগতে কৰা নাছিল। বেলেগ অঞ্চলত বহুত হয়, মোটামুটি 1 বিঘা মাটিত 30-40 হাজাৰ টকা ইনকাম কৰে। কিন্তু আমাৰ এই যদি প্ৰত্যেকজন খেতিয়কে এনেকৈ যদি আগবাঢ়ি আহে নিশ্চয়কৈ স্বাৱলম্বী হ'ব আৰু বাহিৰত যোৱাৰ কোনো প্ৰয়োজনে নাথাকিব। যথেষ্ট সহায় পাইছে নিশ্চয়। আমাৰ এগ্ৰিকালচাৰৰ পৰা আমাৰ ADO ছাৰ, বিশেষকৈ আব্দুল আৱাৰ ছাৰে আমাক যথেষ্টখিনি ওতঃপ্ৰোতভাৱে জড়িত হৈ থাকে, প্ৰতিটো মুহূৰ্তত আমাক খবৰ লয়। আৰু আজি আচলতে যিটো পদক্ষেপ লৈছিল এইটো মূলতে হৈছে আৱাল ছাৰে। আৰু আৱাল ছাৰক মই প্ৰথমতে ৰিকুৱেষ্ট কৰিছিলোঁ আৰু জনাইছিলোঁ যে আমি এনেকৈ ছাৰ খেতি কৰিছোঁ। তেওঁ জনা নাছিল, মই চিনাকি হ'লোঁ প্ৰথমতে। তেওঁ যথেষ্টখিনি আমাক সহায় কৰিছে আৰু বিশেষকৈ প্ৰতিটো মুহূৰ্তত আমাক আচলতে সহায় কৰি আহিছে। হয়, উল্লেখ কৰিব লাগিব যে আজি দেখিবলৈ পাইছোঁ যে এই 100 বিঘা ভূমিত যি মাকৈ খেতি কৰিছে আৰু এই মাকৈ খেতিত ড্ৰোনেৰে তেওঁলোকে ঔষধ দি আছে। আৰু যিহেতু কম সময়ত কম পাৰিশ্ৰমিকত তেওঁলোকে 100 বিঘা খেতি তেওঁলোকে কৰিছে আৰু তেওঁলোকৰ যাতে কম সময়তে ঔষধখিনি দিয়া হয় 100 বিঘা ভূমিত, তাৰ বাবে ড্ৰোনেৰে তেওঁলোকে ঔষধবিলাক দি আছে। আমাৰ লগত আৰু এগৰাকী ব্যক্তি আছে কৃষি বিভাগৰ, তেওঁৰ পৰা জানিব বিচাৰিম যে আপোনালোকে কেনেধৰণৰ সহায় সহযোগিতা আগবঢ়াইছে আৰু কি পৰামৰ্শ দিব যুৱচামক? হয়, প্ৰমোশ্যন অফ নেনো ফাৰ্টিলাইজাৰ আমাৰ এটা এইমেই আছে যে আমাৰ কৃষকসকলে আচলতে কি কৰে, যিটো কনভেনশ্যনেল ফাৰ্টিলাইজাৰ ইউৰিয়া এইটো ইউজ কৰি আছে। আমি এতিয়া বিচাৰি আছোঁ যে কৃষকসকলে যিটো বেচেল ড'জ খেতি প্ৰিপাৰেশ্যন মাটি যেতিয়া প্ৰিপেয়াৰ কৰে তেতিয়া কনভেনশ্যনেল মানে গোটা সাৰটো ইউজ কৰক, কিন্তু বাকী যেতিয়া টপ ড্ৰেছিং কৰে এই টপ ড্ৰেছিঙৰ সময়ত আমি এতিয়া এডভাইচ কৰি আছোঁ যে তেওঁলোকে নেনো ফাৰ্টিলাইজাৰ ইউজ কৰক, নেনো ইউৰিয়া ইউজ কৰক। সেইটো কৰিলে কি হয়, খেতিয়কৰ খৰচটো কম হয় আৰু খেতিৰ কাৰণেও ভাল, মাটিৰ কাৰণেও ভাল। আৰু এটা ডাঙৰ কথা আছে কি আমাৰ এই ফাৰ্টিলাইজাৰবোৰ ছাবচিডাইজড, তো ছাবচিডিৰ বাৰ্ডেনটো বহু পৰিমাণে কমি যাব গভৰ্ণমেণ্টৰ যদি মানে কৃষকসকলে নেনো ফাৰ্টিলাইজাৰটো ইউজ কৰা আৰম্ভ কৰে। সেয়ে আমি এই বৃহত্তৰ ষষ্ঠৰ অঞ্চলত আমাৰ অভয়শ্বৰী APC সোহেন ৰায় খুব এক্টিভ। তেখেত আগুৱাই আহিলে যে ছাৰ এনেকৈ আমি মাকৈ খেতি কৰিম। এই অঞ্চলটো আচলতে এটাই খেতি কৰে মানুহে এই অঞ্চলটোত, এই ছিজন গ্ৰামৰ এইখিনি অঞ্চলত তেওঁলোকে কেৱল শালি খেতিয়ে কৰে, বাকী গোটেই বছৰটো মাটিখিনি এনেই পৰি থাকে। তো ময়ো দেখিলোঁ APC আগুৱাই আহিলে। আমি কৃষকসকলক সদায় কৈ আছোঁ যে আপোনালোকে এটা খেতি নহয় 2টা বা 3টা খেতি কৰিব লাগে, সদায় আমি এৱাৰনেছ কৰি আছোঁ। তাৰ মাজতেই সোহেন ৰায় APCৰ পৰা আহি খুব ভাল পালোঁ। এনেকৈ এটা ডাঙৰ এৰিয়া ল'লে 100 বিঘা মাটি মেইজ কৰিম বুলি আমিও আগুৱাই আহিলোঁ। অহাৰ পিছত আমি ব্যৱস্থা কৰিলোঁ কি আমি নেনো ফাৰ্টিলাইজাৰটো এইটো টপ ড্ৰেছিং হিচাপে এইটো ইউজ কৰাৰ কাৰণে এপ্লাই কৰাৰ কাৰণে ব্যৱস্থা ল'লোঁ
বৰ্তমান সময়ত যুৱ চামক খেতিৰ জৰিয়তে স্বাৱলম্বী হোৱাটো বৰ্তমান সময়ত সম্ভৱ হয়নে? হয় একেবাৰে সম্ভৱ। এতিয়া ধৰক ইয়াতে আমি এতিয়া ড্ৰোন উৰাইছোঁ পথাৰত। আমাৰ বঙাইগাঁও জিলাত 2খনকৈ ড্ৰোন দিছে চৰকাৰে নামো ড্ৰোন DD স্কিমৰ অধীনত। আমি এই ড্ৰোনটো দেখিছে, আপোনালোক ড্ৰোনে পথাৰত নেনো ইউৰিয়া স্প্ৰে কৰি আছে। এইটো কৰিলে কি হয়, সময়টো বহুত কম লাগে, খৰচটো কম হয় আৰু ইমান লাৰ্জ এৰিয়া কভাৰ কৰিব পাৰে। তো সেইটো এটা আমি প্ৰমোশ্যন কৰিলোঁ যে আমাৰ বঙাইগাঁও জিলাত এনেকুৱা ড্ৰোন আছে, গভৰ্ণমেণ্টে ড্ৰোন দিছে। এইটো খেতিয়কসকলে দেখি পেলাই যাতে ইন ফিউচাৰ মানে এইটো ড্ৰোনৰ যিটো ছাৰ্ভিচ সেইটো যাতে এভেইল কৰিব পাৰে, সেইটো এটা আমাৰ উদ্দেশ্য আছিল। নেনো ফাৰ্টিলাইজাৰ প্ৰমোশ্যন কৰাটো এটা উদ্দেশ্য আছিল। এইবোৰ কৰিলে কি হয়, মাকৈ খুব প্ৰফিটেবল। আমাৰ বঙাইগাঁও জিলাত যথেষ্ট পৰিমাণে মাকৈ আছে, মাকৈৰ কাৰণে আমি বঙাইগাঁও জিলা চহকী। কিন্তু এই অঞ্চলটোত কৃষকসকলে এটাই খেতি যিহেতু কৰে, আমি সদায় এখেতসকলক ছাজেষ্ট কৰি আছোঁ আপোনালোকে শালি ধানৰ উপৰিও সৰিয়হ, মাকৈ ইত্যাদি ভেজিটেবলছ এইবোৰো কৰিবলৈ। এটা সমস্যা দেখা যায় কৃষকসকলৰ মাজত যে ইয়াত বজাৰৰ অভাৱ, যে এইসমূহ বিক্ৰী কৰিবৰ কাৰণে বজাৰৰ অভাৱ, কৃষকসকলে যথেষ্ট ভাল কথা সুধিছে। বজাৰৰ অভাৱ চাওক, এইটো সদায় ওলাই থাকে। এতিয়া চৰকাৰে আমাৰ ধান কিনি আছে, দেখিছে অভয়পুৰীত পেডি প্ৰকিউৰমেণ্ট চেণ্টাৰ আছে। তো চৰকাৰে মিনিমাম ছাপোৰ্ট প্ৰাইচত, যাতে কৃষকৰ লছ নহয়, সেইটো মিনিমাম ছাপোৰ্ট প্ৰাইচত পেডি প্ৰকিউৰমেণ্ট কৰিছে। এতিয়া মাকৈ পথাৰত আছোঁ, মাকৈও মিনিমাম ছাপোৰ্ট প্ৰাইচত খেতিয়কৰ যাতে লাভ হয় তেনেকুৱা মিনিমাম ছাপোৰ্ট প্ৰাইচত এইবাৰ মাকৈ কিনাৰ কাৰণেও যোজা চলাই আছে। সৰিয়হ কিনাৰ ব্যৱস্থা কৰিছে গভৰ্ণমেণ্টে, পৰ্যায়ক্ৰমে বিভিন্ন শস্য আৰু কিনাৰ কাৰণে চেষ্টা কৰিব। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, উল্লেখ কৰিব লাগিব যে ইয়াত যিহেতু 100 বিঘা খেতি কৰা হৈছে মাকৈ খেতি, আৰু এই মাকৈ খেতিৰে স্বাৱলম্বী হোৱাৰ এক সপোন দেখিছে। আৰু বঙাইগাঁও কৃষি বিভাগক বা অভয়পুৰী কৃষি বিভাগৰ ফালৰ পৰা যথেষ্ট সহায় সহযোগিতা আগবঢ়া বুলি ইতিমধ্যে উল্লেখ কৰিছে সোহেন ৰায়ে। অভয়পুৰী FPC এটা খোলে তেওঁলোকৰ অধ্যক্ষ, FPCৰ অধ্যক্ষ সোহেন ৰায়, আৰু সোহেন ৰায়ৰ নেতৃত্বত এদল যুৱক যুৱতীয়ে ওলাই আহিছে আৰু কৃষি কৰ্মৰ তেওঁলোকে স্বাৱলম্বী হোৱাৰ এক সপোন দেখিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।